নমস্কাৰ দৰ্শকবৃন্দ, নতুন বছৰৰ শুভেচ্ছা থাকিল। এয়া এডোখৰ ধুনীয়া ঠাই আজি ফুৰিবলৈ আহিছোঁ। নদীৰ পাৰত এয়া ব্ৰহ্মপুত্ৰ নদী হয়, জাহাজ মানুহ দেখিবলৈ পাইছে। এয়া হ'ল গুৱাহাটীৰ উজান বজাৰত থকা সতী ৰাধিকা শান্তি উদ্যান। উজান বজাৰত আছে গুৱাহাটীৰ। আজি ফুৰিবলৈ আহিলোঁ। এয়া দিছে প্ৰৱেশ গেট আৰু বিনামূল্যে ইয়াত প্ৰৱেশ কৰিব পাৰিব। খোৱা বস্তু ভিতৰত নিব নোৱাৰে। এয়া উমানন্দ হয়, ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ ধুনীয়াকৈ দেখা পায়। ব্ৰহ্মপুত্ৰ নদীখনো চাব পাৰিব। ব্ৰহ্মপুত্ৰৰ পাৰতে এই উদ্যানখন অৱস্থিত। পাৰ্কৰ ভিতৰত এনেকুৱা ধুনীয়া ধুনীয়া গছপুলি, ফুলনি আছে। গোটেই পাৰ্কখনতে চাব পাৰিব। আৰু এয়া শিশুসকলৰ খেলাৰ ঠাই হয়। বাজনা বজাব পাৰিব। ড্ৰাম ছেট আছে, ময়ো বজালোঁ। দেখুৱাইছোঁ বাদ্যযন্ত্ৰবিলাক এনেকুৱা ধৰণৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে হয়। বজাই ভাল লাগে। ড্ৰামো আছে, ময়ো বজাই দিলোঁ। বৰ ধুনীয়া ধুনীয়া এইবিলাক ড্ৰাম। এইবিলাকত শব্দ হয়। বৰ ধুনীয়া ঠাই। সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত চাবলগীয়া বস্তু আছে। ইয়াত আছে পাৰ্কখন দীঘলীয়া হয়, বহু দীঘলীয়া হয়, কিন্তু চিন্তা নাই, বহিবলৈ ঠাই আছে। ধুনীয়াকৈ বহি চাই থাকিব পাৰিব। এয়া আমি খোজকাঢ়ি গৈ আছোঁ। দীঘলীয়া পাৰ্ক দিছে, কিমান ধুনীয়া একদম। খুব চাফ চিকুণকৈ ৰাখিছে পাৰ্কখন। মানুহৰ ভিৰ, নতুন বছৰত মানুহৰ ভিৰটো বহুত। এনেকুৱা ধৰণৰ গছপুলি দেখা পালোঁ, কি নাজানো, কিন্তু দেখি বৰ ধুনীয়া লাগিল। বৰ ধুনীয়া ধুনীয়া গছ আছে, নেদেখা গছ বহুত দেখিলোঁ। আপোনালোকো আহিব, গুৱাহাটীৰ উজান বজাৰত আছে। কোনো প্ৰৱেশ মূল্য নাই, কিন্তু খোৱা বস্তু আনিব নোৱাৰে। এয়া সৰু ল'ৰা ছোৱালীৰ খেলা ঠাই হয়। বাছ, শিশুসকলৰ ভিৰ এইখিনিতে দেখা পালোঁ। আৰু আগুৱাই গ'লে দেখিবলৈ পাইছে, আগুৱাই গৈ আছোঁ মই। ইমান দীঘলীয়া পাৰ্ক হয়, আপোনালোকে লাহে লাহে খোজকাঢ়ি যাব, ধৈৰ্য লাগিব। কিন্তু চাই খুব ভাল লাগে, গৈ খুব ভাল লাগে। আহিলে আপোনালোকে নিশ্চয় ভাল পাব। পাৰ্কৰ এয়া মধ্যম ভাগ হয়। এনেকুৱা ধৰণৰ ৰুমৰ নিচিনা আছে। ইয়াত বহিব পাৰিব, ফটো তুলিব পাৰিব। খুব ধুনীয়া লাগিছে বহি। এয়া অপৰাজিতা ফুল দেখিছে, আৰু আছে অপৰাজিতা ফুল। পাৰ্কখনত বহুত আছে অপৰাজিতা ফুল। এনেকৈ গেট বনাই দিছে, গৈ থাকক। দেখিছে, সিফালেও ফুল, সিফালেও ফুল। ভাগৰ লাগিছে, বহি যাওক, ফটো তোলক, ভিডিঅ' বনাওক। একদম মস্তি, একদম ধুনীয়া ঠাই হয়। পাৰ্কখনত আহিয়ে মানে ফুল এণ্টাৰটেইনমেণ্ট। অপৰাজিতা ফুল ওপৰলৈকে আছে। ইয়াৰ কি কয় নাজানো, ৰুমৰ নিচিনাই, ওপৰতো আছে কাঠ। ফুলো আছে, তলত বহিব পাৰিব। বহি খুব ভাল লাগে, এনেকুৱা ঠাইত বহি ধুনীয়া লাগিছে। আৰু এইখিনি চেলফি পইণ্ট বুলিব লাগিব, বহুত মানুহে ইয়াত ফটো লৈছিল। এয়া হ'ল পাৰ্কখনৰ শেষ ভাগটো। ইয়াতো চাবলগীয়া আছে বহুত।
বেছি চাফ চিকুণ এইখিনি ঠাই হয় মানুহৰ ভিৰ ইয়াতে দেখিবলৈ পাব কাৰণ তলফালে গ্লাছ আছে আপুনি গ্লাছৰ ওপৰত খোজকাঢ়িব পাৰিব সেইকাৰণে এইখিনিত ভিৰ বেছি হয় ময়ো খোজকাঢ়িলোঁ দেখুৱাই আছোঁ দেখিছে ফুল আছে পাৰ্কৰ বিশেষত্ব ইমান ধুনীয়া চাফ চিকুণ হয় বলক আৰু এয়া হ'ল শেষ পাৰ্কৰ শেষ সীমা এইখিনি আৰু এই পিছত নাই আৰু সেইফালে তলফালে ব্ৰহ্মপুত্ৰ নদী হয় আহক গ্লাছৰ ওপৰত খোজ কাঢ়োঁ প্ৰথমতে দেখুৱাই লৈছোঁ জোতা পিন্ধি ইয়াত চেণ্ডেল পিন্ধি উঠিব নোৱাৰে খালী ভৰিৰে উঠিব লাগিব ময়ো খোজকাঢ়িলোঁ এই গ্লাছৰ ওপৰত দেখিছে মই স্থলত ব্ৰহ্মপুত্ৰ গ্লাছ আৰু ওপৰত মই এয়া দেখুৱাই আছোঁ গ্লাছৰ পৰা তল ভাগটো দেখিবলৈ কেনেকুৱা লাগে দেখুৱাই আছোঁ এতিয়া পানী নাই কিন্তু বাৰিষা ইয়াত তলত পানী থাকিব দেখিছে তলটো কেনেকুৱা দেখিবলৈ ওপৰত মই খোজকাঢ়ি আছোঁ সেইফালে ব্ৰহ্মপুত্ৰ এইখিনিত মানুহৰ ভিৰ বেছি নতুন বছৰৰ প্ৰথমটো দেওবাৰ পৰিয়ালৰ সৈতে এই ধুনীয়া পাৰ্কখনত আহি যথেষ্ট সুখী ভাল লাগিল আপোনালোকো আহিব ইয়াত পাৰ্কিঙৰ আৰু লেট্ৰিন বাথৰুমৰ ধুনীয়া সুবিধা আছে শিশুসকলৰ খেলা ধূলাৰ কাৰণেও ঠাই আছে গুৱাহাটীৰ উজান বজাৰতে এই পাৰ্কখন আৰু এয়া লেট্ৰিন বাথৰুমৰ কাৰণে 5 টকাৰ মূল্য দিব লগা হয় তাৰ টিকট আপোনালোকক দিলোঁ দেখুৱাইছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বছৰটো নতুন বছৰ আপোনালোকৰ ভাল হওক আশাৰে ধন্যবাদ